প্ৰথম কথা হ'ল আপোনালোকৰ যোগেদি আজি 30 তাৰিখ বছৰৰ প্ৰায় শেষ দিন সমূহ ৰাভা হাছং বাকী আৰু অসমবাসী ৰাইজলৈকে নতুন বৰ্ষৰ বহুত বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহে স্বাস্থ্যৱান হৈ থাকক, সুস্বাস্থ্য গৰাকী হৈ থাকক আৰু যিবিলাক কাম আধাৰ হৈ থাকিলে এইটো বছৰত সেইটো পূৰ্ণ হওক আৰু যিকেইগৰাকী ব্যক্তি আমি স্বনামধন্য ব্যক্তি জুবিন গাৰ্গকে আদি কৰি যিকেইগৰাকী ব্যক্তি আমি আমাৰ মাজত হেৰুৱালো বা অকালতে হেৰুৱাব লগা হ'ল তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া ছিক্সুৱেল আমি বিচৰা কথাটো নিশ্চয়কৈ নহয়, কথাটো হৈছে এনেধৰণৰ যে এই অঞ্চলবাসী ৰাইজে বিচাৰিছে আৰু অঞ্চলবাসী ৰাইজে বিচৰা দাবীটোক ৰাভাজাতীয় সংগঠনসমূহ বিশেষকৈ নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ছিক্সুৱেল ডিমাণ্ড কমিটিকে আদি কৰি অন্যান্য ৰাভাজাতীয় সংগঠন আৰু যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত এই সংগ্ৰামটো চলি আছে। তাৰ উদ্দেশ্য এইটোৱেই যে আজি যি ধৰণে বিদেশীৰ আগ্ৰাসনৰ কথা যদি আমি চাবলৈ যাওঁ, আপোনালোকে যদি আমি বেছিকেলি আমি সদায় চাওঁ যে 1952 কথাখিনি আমি আহে, কিন্তু ব্ৰিটিছ পিৰিয়ডৰ যদি আপোনালোকে কথা যায় 1881 কথা যদি চাবলৈ যায় 1881 17 ফেব্ৰুৱাৰী সেই সময়ত ব্ৰিটিছ পিৰিয়ডতে কৈ থৈ গৈছে যে অসমত মানে ইলিগেল ইমিগ্ৰেণ্ট বা মাইগ্ৰেণ্টছ অসমৰ অব্যাহত আছে আৰু সেই অব্যাহত থকাটোৰ দুৱাৰ মুক্ত বুলি কৈছিল গোৱালপাৰা জিলা আৰু সেই গোৱালপাৰা জিলাৰ সাঙুৰি কামৰূপ জিলাৰ সাঙুৰি আজি ৰাভা হাছং নমাজ কাউন্সিল আছে আৰু তেতিয়া প্ৰতি 10,000 প্ৰায় 100জন বিদেশী থকাৰ কথাখিনি তেতিয়া ব্ৰিটিছে কৈ থৈ গৈছিল ব্ৰিটিছ আৰু সেইটো আজি তাৰিখত যদি আমি চাম প্ৰতি 10,000 প্ৰায় 300ৰ পৰা 400লৈকে ই ৰূপান্তৰিত হৈছে। গতিকে সেইটোৰ পৰা যদি বাচাবলগীয়া হয়, ইয়াৰ ৰাভাৰ উপৰিও জনজাতিৰ উপৰিও খিলঞ্জীয়া মানুহ অসমীয়া মানুহসকল যদি বাচিবলগীয়া হয়, ভাৰতবৰ্ষৰ স্থায়ী নাগৰিকসকল যদি বাচিবলগীয়া হয়, আমি ইয়াত বসবাস কৰা সকলো খিলঞ্জীয়া মানুহসকল যদি বাচিবলগীয়া হয়, ইয়াৰ সাংবিধানিকভাৱে এই অঞ্চলটো প্ৰটেক্ট কৰাটো অত্যন্ত জৰুৰী। কাৰণ গুৱাহাটী ওচৰতে লাগি আছে, আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্ট ইয়াৰ ওচৰতে লাগি আছে। গতিকে ছিক্সুৱেলৰ বিকল্প ইয়াত হ'বই নোৱাৰে, ছিক্সুৱেলৰ বিকল্প ইয়াত থাকিবই নোৱাৰে। কাৰণ ছিক্সুৱেল হ'বলৈ যাওঁতে মানুহৰ যি ধাৰণা যে ইয়াত পাৰ্টিকুলাৰ এটা জনগোষ্ঠীক এটা অঞ্চল বা এটা জনজাতিসকলক দিয়া বুলি কথা নহয়, এটা অঞ্চলক দিয়ে, এটা অঞ্চলক উন্নয়ন কৰিবৰ কাৰণে সেই অঞ্চলৰ মানুহখিনি ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে আগবঢ়াই নিবৰ কাৰণে যি ব্যৱস্থা, সেই ব্যৱস্থাটো ছিক্সুৱেল। ইয়াৰ ডেফিনেশ্যন সলনি হৈ গ'ল গোটেইবিলাক ক্ষেত্ৰত। গতিকে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰৰ কাৰণে কাউন্সিল গঠন হোৱাৰ যে 30 বছৰৰ এই উকলিবৰ হ'ল আৰু 2 মাহ বাকী আছে, এই 2 মাহৰ প্ৰাক মুহূৰ্তত আলোচনালৈ প্ৰথমবাৰৰ কাৰণে এই আলোচনা হৈছে আৰু এই আলোচনাত ইমান ইতিবাচক সঁহাৰি তেখেতে জনাইছে, এটা ইণ্টাৰলকুটৰ তেখেতসকলে দিব, মধ্যস্থতা এটা দিব। এইকাৰণে প্ৰয়োজন যে আমাৰ কথাখিনি ভাৰত চৰকাৰক জনাব, ভাৰত চৰকাৰখিনি আমাক জনাব আৰু অকল সেইটোৱে নহয় যে সেই আলোচনা শেষ কৰিবলৈ যাওঁতে অল দ্য ষ্টেক হোল্ডাৰ তাৰমানে ৰাভা হাছং নমাজ কাউন্সিল থকা সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহসকলৰ লগতে আলোপ আলোচনা কৰি সকলোৰে গ্ৰহণযোগ্য সূত্ৰ উলিয়াই ৰাভা হাছং নমাজ কাউন্সিল ভাৰতবৰ্ষৰ সংবিধান শাসনটোৰ অন্তৰ্ভুক্ত কৰিব। গতিকে জেনুইন আৰু এই জেনুইন ডিমাণ্ডটো তৎকালীনভাৱে বলবৎ হোৱাকৈ যিমান সোনকালে কৰিব সিমান সোনকালে আমি খিলঞ্জীয়াসকল বাচি যাম। নহয়, আমি অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা 6 জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণটো আমি বিৰোধ কৰি আহিছোঁ। দীঘলীয়া সময় আমি বিৰোধ কৰি আহিছোঁ, এতিয়াও বিৰোধিতা কৰি আছোঁ। আৰু শেহতীয়াকৈ অসম চৰকাৰৰ মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিছে, অধ্যয়ন কৰি গোটেই বিষয়টোক অধ্যয়ন কৰি এটা প্ৰতিবেদন দাখিল কৰিছে। সেই প্ৰতিবেদনখনক আমি প্ৰথম পৰ্যায়ত দাহ কৰিছিলোঁ। অধ্যয়ন কৰি আমি দেখিছিলোঁ যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানে স্বীকৃত জনজাতিসকল সকলো ক্ষেত্ৰতে ক্ষতিগ্ৰস্ত হ'ব, যাৰ কাৰণে আমি ইয়াক বিৰোধ কৰিছিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমি অসমৰ জনজাতি চিন্তাশীল ব্যক্তি, লেজিসলেচাৰ আৰু আইনজ্ঞ অৰ্থাৎ ট্ৰাইবেল ইণ্টেলেকচুৱেলসকলক লৈ 10জন ইণ্টেলেকচুৱেলক লৈ আমি এটা
পৰামৰ্শদাতা কমিটি গঠন কৰিছোঁ আৰু পৰামৰ্শদাতা কমিটিক মন্ত্ৰী গোটৰ ৰিপৰ্টটো আমি দাখিল কৰিছোঁ। আমাৰ যি ইণ্টাৰিম ছাজেশ্যন আছিলে, ইণ্টাৰিম অবজেকশ্যন আছিলে, সেই সম্পৰ্কে আমি তেওঁলোকক অৱগত কৰি বিষয়টো অধ্যয়ন কৰিবলৈ দিছোঁ। প্ৰথম লানি আলোচনা যোৱা 21 তাৰিখে হৈ গৈছে ডিচেম্বৰৰ, আৰু দ্বিতীয় লানি আলোচনা অহা 2 জানুৱাৰী তাৰিখে হ'ব। তো 2 জানুৱাৰী তাৰিখে পৰামৰ্শদাতা কমিটিয়ে আমাক তেওঁলোকৰ ছাজেশ্যনখিনি দাখিল কৰিব, আৰু ছাজেশ্যনখিনি পোৱাৰ লগে লগে আমি অসম চৰকাৰক অহা 4 জানুৱাৰী তাৰিখে আমি দাখিল কৰিম, আৰু 4 তাৰিখে আমি সংবাদ মাধ্যমতো আমি ব্যক্ত কৰিম।